নমস্কাৰ সকলোকে। আজি আমি বিএসসি থাৰ্ড সেমিষ্টাৰ মেথামেটিক্সৰ ডিফাৰেন্সিয়েল ইকুৱেশ্যন কিতাপটোৰ পাৰ্ট 2 মানে ইউনিট 2ৰ বিষয়ে আলোচনা কৰিম। আমি এটা এটাকে সব মেথে আলোচনা কৰিম। তো তোমালোকে মেথবিলাক চাই যাবা, যেহেতু এক্সাম আমাৰ 6 তাৰিখত আছে, গতিকে মই সকলোবিলাক মেথ কৰাব নোৱাৰিম। বাছি বাছি কেইটামান মেথ কৰাম আৰু এই যিবিলাক নিয়ম একে আছে এইবিলাক তোমালোকে ঘৰত কৰিবলৈ চেষ্টা কৰিবা। আৰু যদি তোমালোকে অলপ আগত পঢ়িছা, মানে আগতে অলপ যদি পঢ়িছা সেমিষ্টাৰত, তেনেহ'লে তোমালোকৰ ভাল হ'ব। আৰু যিসকলে অতি টেলেণ্টেড ষ্টুডেণ্ট সিহঁতে দেখাৰ দৰকাৰ নাই, সিহঁতে এনেই পাই যাব, টেনশ্যন নাই। তো ইউনিট 2 জনাৰ আগতে আমাক কেইটামান ফৰ্মুলা জানিব লাগে। কি ফৰ্মুলা? তোমালোকে ক'বা যে কি ফৰ্মুলা জানিব লাগে? যদি আমি ইউনিট 2ত আমি যেতিয়া গণিতবিলাক অংকবিলাক কৰিম, তেতিয়া আমাৰ জেনাৰেল সলিউশ্যন ওলাওঁতে আমাক এমৰ ভেলু ওলাব। এমৰ ভেলু কি ওলাব? এমৰ ভেলু ওলায়। এমৰ ভেলু ওলাওঁতে আমাৰ কি ওলাব? 1 আৰু 2 ওলাব। সাপোজ যে এতিয়া তোমালোকে চোৱা, এমৰ ভেলু যদি 1 আৰু 2 ওলাইছে, তাৰমানে আমি সকলোৱে জানো 1 আৰু 2 ৰিয়েল নাম্বাৰ হয়। যদি 1 আৰু 2 ৰিয়েল নাম্বাৰ হয়, তেনেহ'লে ইয়াৰ আমি যদি জেনাৰেল সলিউশ্যন ওলাবলৈ যাওঁ, তেনেহ'লে আমাৰ জেনাৰেল সলিউশ্যনটো হ'ব y ইকুৱেল টু, মানে জেনাৰেল সলিউশ্যন বা কমপ্লিমেণ্টাৰী ফাংচন বুলি কয়, YC বুলি লিখে, এইটো কয় কমপ্লিমেণ্টাৰী ফাংচন। যদি কমপ্লিমেণ্টাৰী ফাংচন ওলাব যাওঁ, তেনেহ'লে কি হ'ব কোৱাচোন? C1 e টু দি পাৱাৰ m1x প্লাছ C2 e টু দি পাৱাৰ m2x। এতিয়া চোৱা, ইয়াত এমৰ ভেলু কি আছে? 1, m1ৰ ভেলু, তাহলে কি হ'ব? C1 e টু দি পাৱাৰ m1ৰ জাগাত কি হ'ব? 1x প্লাছ C2 e টু দি পাৱাৰ m2ৰ জাগাত কি আছে? 2x। এনেকাকে যদি তোমালোকে কৰা, তেনেহ'লে এমৰ ভেলু আমি শেষত ইকুৱেশ্যনটো কৰাৰ পিছত এইটো ওলাব। ইকুৱেশ্যনটো কৰাৰ পিছত যদি আমাৰ এমৰ ভেলু 1 আৰু 2 ওলায়, ডিফাৰেণ্ট ওলায় আৰু ৰিয়েল নম্বৰ ওলায়, তেনেহ'লে এইটো ফৰ্মুলাত কৰিব লাগিব। যদি কেতিয়াবা ইকুৱেশ্যনটো যদি কোৱাড্ৰেটিক নহয় কিউবিক ইকুৱেশ্যন হয়, তাৰমানে তেতিয়া এমৰ ভেলু 3টা ওলাব। যদি এমৰ ভেলু আমাৰ 3টা ওলায়, তেনেহ'লে আমাক কি কৰিব লাগিব? C3 e টু দি পাৱাৰ m3x, মানে C3 e টু দি পাৱাৰ m3x এনেকাকে বাঢ়ি যাব আৰু তোমালোকে এইটো বাঢ়াই যাব, তেনেহ'লে কি হ'ব? 3x। যদি ৰুটবিলাক আমাৰ কি হয়? ৰিয়েল হয় আৰু ডিফাৰেণ্ট হয়, তেনেহ'লে আমাক এনেকাকে কৰিব লাগিব। এতিয়া 3টা বস্তু জানিব লাগে আমাৰ বিএসসি থাৰ্ড সেমিষ্টাৰত, বেছি নালাগে, বহুত কেইটা আছে, কিন্তু আমাক 3টা বস্তু জানিব লাগে। এতিয়া যদি এমৰ মান আমাৰ ডিফাৰেণ্ট হয়, ছেইম হয়, 1 আৰু 1 ওলাল, বা 1 নলয় 2 আৰু 2 ওলাল, দুটাই কি হ'ল? 2 আৰু 2 ওলাল, তেনেহ'লে আমাক কমপ্লিমেণ্টাৰী ফাংচন ওলাওঁতে ইয়াত এটা ফৰ্মুলা ইউজ কৰিব লাগিব, একেবাৰে ইজি ফৰ্মুলা। এইটো হ'ব YC ইকুৱেল টু কি হ'ব কোৱাচোন? C1 প্লাছ C2x e টু দি পাৱাৰ mx। ইয়াত যিহেতু এমৰ মান 2 ওলাইছে, তো মই খালি ইয়াত 2 পুট কৰি দিম। কি হ'ব? C1 প্লাছ C2x e টু দি পাৱাৰ 2x। এনেকাকে আমাক এইটো গণিত কৰিব লাগিব। যদি আমাৰ এইটো হ'ল দুটাৰ ক্ষেত্ৰত, যদি আমাৰ 3টা ওলায়, এনেকাকে 3টা ওলালে কি কৰিবা তোমালোকে? 3টা ওলালে ইয়াত আৰু এটা ওলাল, 3টা ওলালে কি কৰিবা? ছেইম ফৰ্মুলা, YC ইকুৱেল টু C1 প্লাছ C2x। এই দুটাৰ ক্ষেত্ৰত আছিল, 3টা হ'লে খালি কি হ'ব? C3 এটা আৰু x বাঢ়ি যাব, x স্কোয়াৰ e টু দি পাৱাৰ mx। তাৰমানে এইটোতো ছেইম থাকিব, C1 প্লাছ C2x প্লাছ C3 x স্কোয়াৰ e টু দি পাৱাৰ কি হ'ব? 2x। এনেকাকে আমাক কৰিব লাগিব যদি ৰুটবিলাক ছেইম থাকে। ৰুটবিলাক যদি ডিফাৰেণ্ট থাকে, তোমালোকক দেখাই দিলোঁ, ৰুটবিলাক ছেইম থাকিলে এনেকাকে কৰিব লাগিব। আৰু ৰুটবিলাক যদি কমপ্লেক্স নাম্বাৰত থাকে, মানে যদি আমাৰ ৰুটবিলাক সলিউশ্যনটো কৰাৰ পিছত এমৰ মান যদি এনেকাকে ওলায়, আলফা এনেকাকে ওলায়, যদি 2 প্লাছ মাইনাছ i3i এনেকাকে যদি ওলায়, তেনেহ'লে আমাৰ ফৰ্মুলাটো তোমালোকে লিখিবা কমপ্লিমেণ্টাৰী ফাংচনত YC ইকুৱেল টু e টু দি পাৱাৰ আলফা এক্স C1 cos বিটা এক্স প্লাছ C2 sin বিটা এক্স। ইয়াত চোৱা, ইয়াত আলফা হ'ব যিটো ৰিয়েল নাম্বাৰ আছে, আৰু ইয়াত বিটা হ'ব যিটো ইমেজিনেৰী নাম্বাৰৰ লগত ৰিয়েল নাম্বাৰ আছে। তাহলে আমাৰ কি লিখিব লাগিব? e টু দি পাৱাৰ আলফাৰ জাগাত কি হ'ব? 2x C1 cos বিটাৰ জাগাত কি আছে? 3x প্লাছ C2 sin 3x। আমাক এনেকাকে অংকবিলাক কৰিব লাগিব যদি আমাৰ কি হয়? কমপ্লেক্স নম্বৰত থাকে। তাহলে আমি ইতিমধ্যে 3টা ফৰ্মুলা পালোঁ। কি ফৰ্মুলা পালোঁ? যদি এমৰ মান কি হয়? বেলেগ হয়, 1 আৰু 2 হয়, তেনেহ'লে ফৰ্মুলা লিখিবা YC ইকুৱেল টু C1 e টু দি পাৱাৰ m1x প্লাছ C2 e টু দি পাৱাৰ m2x। যদি এমৰ মান ছেইম হয়, 2 আৰু 2 হয়, YC কি হ'ব? C1 প্লাছ C2 x e টু দি পাৱাৰ mx। যদি এতিয়া এমৰ মান 2 প্লাছ মাইনাছ 3i হয়,
তাহলে তোমালোকে কি লিখিবা y ইজ ইকুয়াল টু ই কি পাওয়ার আলফা এক্স c1 cos বিটা এক্স প্লাস c2 sin বিটা এক্স এনেকাকে তোমালোকে অংকবিলাক কৰিব লাগিব যদি এনেকাকে ওলায় ৰুটবিলাক এইটো যদি সেম হয় যদি ডিফাৰেণ্ট হয় মানে ৰিয়েল হয় আৰু ডিফাৰেণ্ট হয় তেনেহ'লে এইটো ফৰ্মুলা যদি ৰিয়েল হয় আৰু সেম হয় এইটো ফৰ্মুলা যদি ইমেজিনাৰী হয় এইটো ফৰ্মুলা তোমালোকে এই তিনিটা ফৰ্মুলা যদি জানা তেনেহ'লে অংকবিলাক কৰোঁতে আমাৰ কি হৈ যাব ইজি হৈ যাব ঠিক আছে এই তিনিটা ফৰ্মুলা তোমালোকে আশা কৰিছোঁ লিখি ল'বা এতিয়া আমি সবৰ প্ৰথমতে আমি কিতাপৰ দিয়া প্ৰথম অংকটো আমি সলিউশন কৰিম প্ৰথম অংকটো আমাৰ কি দিয়া আছে বি স্কয়ার y বাই dx স্কয়ার মাইনাস 3 dy বাই dx মাইনাস 4y ইকুয়াল টু 0 এইটো যদি আমাক সলিউশন কৰিবলৈ যাও তেনেহলে তোমালোকক কি কৰিব লাগিব এইটোৰ পৰা প্ৰথমতে তোমালোকে y কমন ল'বা কি কমন ল'বা y কমন ল'বা d স্কয়ার বাই dx স্কয়ার মাইনাস 3 d by dx minus 4 common y equal to 0 ইয়াতো y আছে ইয়াতো y আছে ইয়াতো y আছে এই কাৰণে আমাৰ কি কমন যাব y কমন যাব এতিয়া তোমালোকে ধৰি লবা let d is equal to d by dx এটা ধৰি লবা এইখিনি ধৰি লোৱাৰ পিছত তোমালোকে এতিয়া চোৱা এইখিনি কি লিখা যাব d by dx ৰ জাগাত কি লিখা যাব চোৱা ইয়াৰ d স্কয়ার বাই dx স্কয়ার তার মানে ইয়াৰ ডাবল আছে তার মানে কি হবে এইটো d স্কয়ার মাইনাস এটি কি হবে ইয়াৰ জায়গাত কি লিখা যাব d লিখা যাব 3d minus 4 into y equal to 0 এইখিনি হোৱাৰ পিছত তোমালোকে কি লিখিবা লিখি লোৱা এইখিনি হোৱাৰ পিছত তোমালোকে লিখিবা the auxiliary equation টো লিখোতে d স্কয়ার যত আছে তার কি লিখিবা m স্কয়ার minus 3m minus 4 equal to 0 যেতিয়া আমি অক্সিলারি ইকুয়েশনটো লিখো তেতিয়া আমাৰ ইয়াৰ পৰা কি হৈ যায় y2 নোহোৱা হৈ যায় ডিমিনিশড হৈ যায় আৰু d স্কয়াৰৰ জায়গা d ৰ জায়গাত কি হ'ব m হ'ব এতিয়া তোমালোকে এইটো জেনাৰেলি ফ্যাক্টৰাইজেশন মেথড ইউজ কৰি সলভ কৰিব পাৰিবা আশা কৰিছো তোমালোকে এইটো জানা মই এইটো তোমালোকক বুজাই নিদিও এইটো কৰিম খালি কি হ'ব m স্কয়াৰ মাইনাস কি হ'ব 3m minus m minus 4 equal to 0 এতিয়া ইয়াৰ পৰা আমাৰ কি কমন যাব m কমন ললে কি থাকিব m minus 3 আৰু ইয়াৰ পৰা কি কমন যাব কোৱা ইয়াৰ পৰা মাইনাসৰ প্লাস আছিল এটো ইয়াৰ পৰা আমাৰ কি কমন যাব ইয়াৰ পৰা আমাৰ কমন যাব 4 3m আছিল ইয়াৰ পৰা কি লিখা যাব 4 প্লাস m লিখা যায় এটা ঠিক কৰি লবা m minus 4 হ'ব এটো তো ইয়াৰ পৰা আমাৰ কি কমন যাব মাইনাসৰ 1 কমন হয় প্লাসৰ 1 কমন হলে কি থাকিব m minus 4 equal to 0 এটা এটো কি লিখা যায় m minus 4 এটো কি লিখা যাব m plus 1 equal to 0 এতিয়া এইখিনি কৰাৰ পিছত তোমালোকে কি লিখিব পাৰিবা চোৱা এতিয়া আমাৰ ভ্যালু আমাৰ কি ওলাব ইয়াত যদি সলভ কৰা এটা 4 এটা কি হ'ব -1 এতিয়া চোৱা দুটাই বেলেগ ওলাইছে নে নাই বাট ৰিয়েল ওলাইছে তাহলে ফর্মুলা কমপ্লিমেন্টারি ফাংশন জেনারেল সলিউশন লিখতে y c কি ওলাব মানে জেনারেল সলিউশন কি হ'ব দা জেনারেল সলিউশন ইজ কত কমপ্লিমেন্টারি ফাংশন লিখিব লাগিব মই কৈ দিম এটুকে এটা জায়গাত কমপ্লিমেন্টারি ফাংশন লিখিব লাগিব কত লিখিব লাগিব মই এটা তোমালোকক বুজাই দিম তো কমপ্লিমেন্টারি ফাংশনটো আমাৰ কি হ'ব কোৱা কি আছিল ফর্মুলা c1 e to the power m1x plus c2 e to the power m2x কেতিয়া হয় যেতিয়া রুট বিলাক কি হয় রিয়েল আৰু ডিফারেন্ট হয় তাহলে কি হ'ব c1 e to the power 4x plus c2 e to the power -1x এনেকাকে তোমালোকে সলিউশন কৰিব পাৰিবা কিতাপত তোমালোকৰ যেতিয়া সলিউশনটো চাবা এনেকাকে দিয়া আছে c1 e to the power -x plus c2 e to the power 4x তাৰ মানে এইটো হিয়তে কি উল্টা m ৰ মানটো এনেকাকে লিখছে -1 আৰু 4 এইটো একো নাই এইটো তোমালোকে এইটো লিখিলেও ৰাইট দিব এইখিনি লিখিলেও ৰাইট দিব টেনশন ল'ব লগা কথা নাই তো এইটো আমাৰ প্ৰথম সলিউশনটো হৈ গ'ল এনেকাকে তোমালোকে সলিউশন কৰিব লাগিব যদি এক্সামত আহে এতিয়া তোমালোকে এই মেথডটো সকলে হয়তো বুজি পাইছা এতিয়া আমাৰ 2 নম্বৰ ইকুয়েশনটো কি কৈছে চোৱা 2 নম্বৰটো ইকুয়েশনটো দিয়া আছে d স্কয়ার minus 6d plus 9 into y equal to 0 এটা তোমাকে লিখিবা দা auxiliary equation is কি হ'ব কোৱা m স্কয়ার minus 6m plus 9 equal to 0 এটা এটো কি লিখা যায় m স্কয়ার minus 3m plus 9 equal to 0 ইয়াৰ পৰা কি কমন যাব m কমন হলে কি থাকিব m minus 3
মাইনাছ ইয়াৰ পৰা 3 কমন ল'লে কি থাকিব m মাইনাছ 3 ইকুৱেল টু 0 তাহলে m মাইনাছ 3 আৰু কি থাকিব m মাইনাছ 3 ইকুৱেল টু 0 তো m কি ওলাল m ইজ ইকুৱেল টু 3 আৰু 3 ওলাল এতিয়া চোৱা তোমালোকে আমাৰ ফৰ্মুলা যে তোমাক লিখাইছিলো এতিয়া যদি চোৱা তোমালোকে m ৰ ভ্যালু আমাৰ কি ওলাইছে দুটা রিয়েল নাম্বার ওলাইছে বা দুটাই সেম ওলাইছে তাহলে আগৰ ফৰ্মুলাটো আমি ইউজ কৰিব নোৱাৰিম তাহলে আমাক কি দা জেনাৰেল সলিউশন লিখোতে আমাৰ ফৰ্মুলাটো কি ইউজ কৰিব লাগিব কোনটো ইউজ কৰিব লাগিব c1 প্লাস c2x e টু দি পাৱাৰ m x তাহলে তোমালোকে আনসারটো কি হ'ব c1 প্লাস c2x আমাৰ ভ্যালু কি ওলাইছে আমাৰ 3 তাৰ মানে e কি পাৱাৰ কি হ'ব e কি পাৱাৰ 3x এটো হল আমাৰ জেনাৰেল সলিউশন এনকাকে আমি এই ম্যাথবিলাক সলভ কৰিব পাৰো এতিয়া তোমালোকৰ 3 নম্বৰ অংকটো কি দি আছে তোমালোকে চোৱা d কিউব মাইনাস 2d স্কয়ার d কিউব মাইনাস 2d স্কয়ার মাইনাস 5d প্লাস 6 ইনটু y ইকুয়াল টু 0 এটো ম্যাথ তোমালোকে কেনেকৈ কৰিবা দা লিখিবা দা অক্সিলারি ইকুয়েশন ইজ কি হ'ব অক্সিলারি ইকুয়েশন m কিউব মাইনাস 2 m স্কয়ার মাইনাস 5m প্লাস 6 ইকুয়াল টু 0 এতিয়া চোৱা যেতিয়া আমাৰ কি আছিল আমাৰ কি ইকুয়েশন কয় m স্কয়ার থাকিলে আমাৰ কি কয় লিনিয়ার ইকুয়েশন এটো আমাৰ কি কয় কিউবিক ইকুয়েশন m স্কয়ার যেতিয়া থাকে ইয়াত তেনেহলে আমি ডাইরেক্ট ফ্যাক্টরাইজেশন কৰি ওলাব পাৰো কাৰণ এটো শিকিছো অসমীয়াত দ্বিঘাত সমীকৰণ কয় ইংলিশত মই নামটো পাহৰি গলো মই পিছত কৈ আছো ইংৰাজীত এইটো কি কোয়াড্ৰেটিক ইকুয়েশন বুলি কোৱা হয় কোয়াড্ৰেটিক ইকুয়েশন বুলি কোৱা হয় ইংৰাজীত m স্কয়ার থাকিলে কি যেতিয়া কোয়াড্ৰেটিক ইকুয়েশন আমি থাকে তেতিয়া আমি এইবিলাক ইকুয়েশন আমি 9 10 ত শিকি আইছো কিন্তু কিউবিক ইকুয়েশনৰ বিষয়ে আমি শিকা নাই যিসকলৰ এডভান্সমেন্ট আছিল সেইসকলে হয়তো এইবিলাক পাইছে আৰু যিসকলৰ এডভান্সমেন্ট নাছিল বা ক্লাস 12 ত ভালকে ম্যাথমেটিক্স পঢ়া নাই আৰু ইয়াত ফিজিক্স মেথড লৈছে কাৰণে মাইনৰ ল'ব লগা হৈছে সিহঁতে এইটো নাজানে তো মই তোমালোকক এইটো বুজাবলৈ চেষ্টা কৰিম তোমালোকে m কিউব থাকিলে কেনেকৈ সলভ কৰিবা যদি m কিউব থাকে তেনেহলে তোমালোকক কি কৰিব লাগিব m ৰ এনেকুৱা এটা ভ্যালু পুট কৰিব লাগিব যাতে আমাৰ এই ইকুয়েশনটো গটে কি হৈ যায় 0 হৈ যায় তোমালোকে চোৱা মই m ৰ ভ্যালু ইয়াত 1 পুট কৰি চাও 1 পুট কৰি থাকিলে m কিউব করলে কি হ'ব 1 হ'ব মাইনাস 2 m স্কয়ার কৰিলে 1 আৰু 2 লগত পূৰণ কৰিলে 2 মাইনাস 5 ৰ লগত পূৰণ কৰিলে 5 প্লাস 6 এতিয়া চোৱা তোমালোকে এই দুটা কি হ'ব 1 আৰু 6 যোগ করলে কিমান হ'ব প্লাস 7 মাইনাস 7 ইকুয়াল টু 0 তার মানে যেতিয়া মই m ৰ ভ্যালু পুট করলো তাহলে এই সাইডে তো আমার 0 আহিল এই ইকুয়েশনটো আমার কি হয় স্যাটিসফাই হয় m ৰ ভ্যালু যেতিয়া আমি 1 পুট কৰো তেতিয়া আমাৰ ইকুয়েশনটো কি হয় স্যাটিসফাই হয় মানে 0 0 লেফট হ্যান্ড সাইড রাইট হ্যান্ড সাইডত 0 আছে আৰু এই সাইডত 0 হয় তাৰ মানে ইকুয়েশনটো স্যাটিসফাই জিটু মান বহুৱাৰ ফলত আমাৰ ইকুয়েশনটো স্যাটিসফাই হ'ব এটুই হ'ব আমাৰ কি মানে এটা m ৰ মান হ'ব তাহলে আমি যদি m ৰ মান 1 পাও তাহলে ইকুয়েশনটো স্যাটিসফাই হয় তার মানে এই 1 টো যদি আমি এই সাইডত জানো তাহলে কি লিখিব পাৰো m - 1 ইকুয়াল টু 0 তো এইটোৰ সহায় লৈ আমি এইটো ইকুয়েশন এতিয়া আমি কি কৰিম সলভ কৰিম ঠিক আছে বুজি পাইছা হয়তো তাহলে কি আছিল আমাৰ m কিউব মাইনাস 2m স্কয়ার মাইনাস 5m প্লাস 6 ইকুয়াল টু 0 এতিয়া চোৱা এই যে আমি কি পাইছিলো m - 1 পাইছিলো কাৰণ 1 বহাই দিলে আমাৰ ইকুয়েশনটো কি হৈ যায় 0 হৈ যায় এই m কিউবৰ জায়গাত আমাৰ কি ওলাব লাগিব m - 1 আমি ইয়াত বহালো এতিয়া চোৱা ইয়াত আছে m কিউব ইয়াত আছে মানে m স্কয়ারে যদি আমি ইয়াত পূৰণ কৰো তেনহলে আমি কি পাম m কিউব আৰু এটা m স্কয়ার আমাৰ বেছি হৈ যাব আৰু এটো কি m স্কয়ার বেছি হৈ যাব প্লাস আৰু মাইনাসৰ m স্কয়ার বেছি হৈ যাব আৰু ইয়াত যদি আমি এটা প্লাস আৰু m স্কয়ার পুট কৰি দিও তেনহলে ইকুয়েশনটো সলভ কৰাৰ পিছত সেম হৈ যাব আৰু বাকিখিনি সেমে ৰাখিবা 2m স্কয়ার মাইনাস 5m প্লাস 6 ইকুয়াল টু 0 এতিয়া ইয়াত আমি কি লিখিব পাৰো চোৱা এটো সেমে থাকিব m স্কয়ার m - 1 এটো কি লিখা যাব এটো প্লাস আর 2m আছে এটো কি লিখা যাব মাইনাস আর m স্কয়ার মাইনাস আর 5m প্লাস 6 ইকুয়াল টু 0 এতিয়া আমাৰ এইটোৰ পৰা আমাৰ কি সব বিলাকৰ পৰা কি কৰিব লাগিব আমাৰ m - 1 কমন লগাব m - 1 আমাৰ কি কৰিব লাগিব কমন লব লাগিব যেহেতু আমাৰ সব বিলাকৰ পৰা m - 1 কমন লব লাগিব তাহলে আমাক এই ইকুয়েশনটো কি কৰিব লাগিব বনাই লব লাগিব কি কৰিব লাগিব ইকুয়েশনটো আমাক বনাই লব লাগিব এতিয়া তোমালোকে চোৱা এইখিনিতে সকলোৱে বুজি পাইছা এতিয়া চোৱা m স্কয়ার m - 1 এতিয়া তোমালোকে চোৱা ইয়াতো m - 1 আনিব লাগে কি আনিব লাগে m - 1 ইয়াতো আনিব লাগে
কি কৰা এম মাইনাছ ওৱান আনিব লাগিব ইয়াত আমাৰ কি আছে এম স্কোৱাৰ আছে আমাৰ কি আনিব লাগে এম মাইনাছ ওৱান আনিব লাগে তো এম মাইনাছ ওৱান আমি কি কেনেকৈ আনিম এম মাইনাছ ওৱান কেনেকৈ আনিম তোমালোকে চোৱা মাইনাছ ইয়াত যদি মই কি লিখি দিওঁ এইটো ইকুৱেশ্যন এনেকৈ লিখিব পাৰিম নে নাই আমি প্লাছৰ এম স্কোৱাৰ তো এইটো কি হ'ব এম স্কোৱাৰ এইটো কেনেকৈ লিখিব পাৰিম নে নাই এম স্কোৱাৰ 5m যিটো আছে এম স্কোৱাৰ প্লাছৰ এম মাইনাছৰ 6m প্লাছৰ 6 ইকুৱেল টু 0 কাৰণ ইয়াত চোৱা 6mৰ পৰা m গ'লে আকৌ মাইনাছৰ 5m হ'ব তেতিয়া আমাৰ ইকুৱেশ্যনটো হৈ যাব এম স্কোৱাৰ এম মাইনাছ ওৱান এইখিনি ইয়াৰ পৰা কি কমন যাব m কমন ল'লে কি থাকিব m মাইনাছ ওৱান মাইনাছ 6 কমন ল'লে কি থাকিব m মাইনাছ ওৱান ইকুৱেল টু 0 এতিয়া ইয়াত চোৱা m মাইনাছ ওৱান যদি আমি এজ এ হল কমন লওঁ কি থাকিব m স্কোৱাৰ মাইনাছ m মাইনাছ 6 ইকুৱেল টু 0 এতিয়া তোমালোকে চোৱা এইটো ইকুৱেশ্যন আমাৰ কি হৈ গৈছে এইখিনি আমাৰ কি হৈ গৈছে কোৱাড্ৰেটিক ইকুৱেশ্যন হৈ গৈছে আৰু এইটো আমি 1/9 কৰি আহিছোঁ সলভ কৰা তো এইটো কি লিখা যাব m স্কোৱাৰ মাইনাছৰ 6m মোৰ পৰা প্লাছৰ এটা m গ'ল আৰু ইয়াত থাকিব মাইনাছৰ 6 ইকুৱেল টু 0 6m পৰা এটা m গ'লে ইয়াত কি থাকিব প্লাছৰ 6m 6 ইকুৱেল টু 0 তো এইটো এতিয়া কি কৰোঁ কি কৰিব পৰা যাব চোৱা তোমালোকে ঠিক আছে না m স্কোৱাৰ মাইনাছৰ 6m মাইনাছৰ 6 ইকুৱেল টু 0 6ৰ পৰা যদি প্লাছ m কত এইটো হোৱা নাই এইটো এনেকৈ কৰিব লাগিব কি লিখিব লাগিব m স্কোৱাৰ মাইনাছৰ 3 2 গুণ 6 মাইনাছৰ 3m পৰা প্লাছৰ 2m গ'ল মাইনাছৰ 6 ইকুৱেল টু 0 এতিয়া কি লিখা যাব m মাইনাছ ওৱান ইয়াৰ পৰা কি কমন যাব m কমন ল'লে কি থাকিব m মাইনাছ 3 ইয়াৰ পৰা কি থাকিব প্লাছ য'ত 2 কমন হ'লে কি থাকিব m মাইনাছ 3 ইকুৱেল টু 0 কৰি আছে এইখিনি বুজি আছা তোমালোকে বঢ়িয়া কৰি বুজাই আছোঁ ময়ো তো ইয়াত কি হ'ব m মাইনাছ ওৱান এইখিনি কি হ'ব কোৱা m মাইনাছ 3 আৰু কি হ'ব এইটো m প্লাছ 2 ইকুৱেল টু 0 তো এতিয়া আমি এমৰ ভেলু কি পালোঁ চোৱা তোমালোকে এতিয়া এমৰ ভেলু যেতিয়া আমি সলভ কৰিম তেনেহ'লে কি পাম m ইকুৱেল টু আমি কি পাম 1 এটা পাম 3 আৰু এটা কি কম মাইনাছৰ 2 1 3 আৰু মাইনাছৰ 2 এতিয়া আমাৰ জেনাৰেল সলিউশ্যনটো কি হ'ব যা জেনাৰেল সলিউশ্যন ইজ কি হ'ব কোৱা ডাইৰেক্ট লিখিলোঁ এইবাৰ y ইকুৱেল টু c1 e টু দি পাৱাৰ m1x মানে 1x প্লাছ c2 e টু দি পাৱাৰ m2x মানে 3x প্লাছ c3 e টু দি পাৱাৰ কি হ'ব 3x মানে m3x মানে মাইনাছ 2x এনেকুৱাকৈ আমাৰ এই 3 নম্বৰ সলিউশ্যনটো আমি কৰিব পাৰি যদি m কিউব থাকে তোমালোকে কেনেকৈ কৰিব লাগিব বুজাই দিলোঁ মানে এমৰ এনেকুৱা এটা ভেলু পাব লাগিব যাতে ইকুৱেশ্যনটো সলভ হয় m পাৱাৰ 4ৰ ক্ষেত্ৰত দুইবাৰ কৰিব লাগিব কেনেকৈ m পাৱাৰ 4ত কৰিব লাগিব সেম কৰি কেনেকৈ কি ভেলু এমৰ বহাই দিলে আমাৰ এইটো ইকুৱেশ্যন সলভ হৈ যায় মই m পাৱাৰ 4 এটা কৰি দি এইটো টপিক শেষ কৰিম চাওঁ মই এক্সাম্পলত m পাৱাৰ 4ৰ কোনো গণিত মেথমেটিক্স আছেনে নাই যদি আছে তেনেহ'লে তো কৰিবলৈ চেষ্টা কৰিম আৰু যদি নাই তেনেহ'লে আমাৰ এক্সামত অহাৰ চান্সও কম আছে তো এইটো কৰিব নালাগে তোমালোকে চোৱা এইটোতো আমি 3 নম্বৰটো কৰিলোঁ মই 4 নম্বৰটো চোৱা তোমালোকৰ যিটো ইম্পৰ্টেণ্ট হ'ব এইখিনি চাই ল'বা 4 নম্বৰটো কি দি আছে d মাইনাছ 3 কি দি আছে কিউব ইনটু y ইকুৱেল টু 0 তো তোমালোকে ইয়াত কি লিখিবা এক মিনিট কি হ'ব দা অক্সিলাৰী ইকুৱেশ্যন ইজ কি হ'ব m মাইনাছ 3 হল কিউব ইকুৱেল টু 0 তো কি লিখা যাব কিউব মানে m মাইনাছ 3 ইনটু m মাইনাছ 3 ইনটু m মাইনাছ 3 এতিয়া তোমালোকে যদি কোৱা এইটো কি আছে ধৰি ল'লোঁ মই এইটো a তাৰমানে কি লিখা যাব a কিউব কি লিখা যায় a ইনটু a তো ইয়াত লিখিছোঁ সেইকাৰণে m মাইনাছ 3 ইকুৱেল টু 0 তো এমৰ মান কি ওলাব 3 তো এতিয়া আমাৰ এইটো ইকুৱেশ্যন জেনাৰেল সলিউশ্যনটো কি হ'ব তোমালোকে কোৱা জেনাৰেল সলিউশ্যনটো কি হ'ব দা জেনাৰেল সলিউশ্যন ইজ কি হ'ব c1 প্লাছ c2x প্লাছ c3x স্কোৱাৰ কাৰণ 3টা ৰুট ইকুৱেল ওলাইছে আৰু কি হ'ব ই টু দি পাৱাৰ কি হ'ব 3x এনেকুৱাকৈ আমি কি কৰিব পাৰোঁ 4 নম্বৰ অংকটো কৰিব পাৰোঁ আশা কৰিছোঁ তোমালোকে 4 নম্বৰ অংকটো কৰিব পাৰিবা এতিয়া আমি 5 নম্বৰ অংকটো কি আছে শৰ্টকাট চাই লওঁ 5 নম্বৰ অংকটো চোৱা
5 নম্বৰ কি দিয়া আছে d কিউব মাইনাছ নাই d কিউব প্লাছ 1 ইনটু y ইকুৱেল টু 0 এইটো অংক কেনেকৈ কৰিব লিখিবা দা অক্সিলাৰী ইকুৱেশ্যন ইজ কি হ'ব m কিউব প্লাছ 1 ইকুৱেল টু 0 এতিয়া তোমালোকে a কিউব প্লাছ b কিউবৰ ফৰ্মুলা হয়তো সকলোৱে পাই আহিছা কি আছিল m প্লাছ 1 ইনটু m স্কয়াৰ মাইনাছ m প্লাছ 1 ইকুৱেল টু 0 তাৰমানে কোনটো ফৰ্মুলা লিখিছো মই a কিউব প্লাছ b কিউবৰ ফৰ্মুলাটো কি আছিল a প্লাছ b a স্কয়াৰ মাইনাছৰ ab প্লাছৰ b স্কয়াৰ এই ফৰ্মুলা পুট কৰি দি চাবা এটো এনকাকে ওলাব তো এটো কি লিখা যাব m প্লাছ 1 আৰু এটো কেতি আমি কি লিখিব পাৰো তলে কোৱা m স্কয়াৰ এটো আমাৰ কি ফ্যাক্টৰাইজেশন মেথডত আমাৰ কি কৰিব নোৱাৰি সলভ কৰিব নোৱাৰি যেহেতু আমি এটো ফ্যাক্টৰাইজেশন মেথডত সলভ কৰিব নোৱাৰি এইখিনি টার্ম যেহেতু আমি ফ্যাক্টৰাইজেশন মেথডত সলভ কৰিব নোৱাৰি তো এইখিনি আমি এতিয়া কি কৰিলাম ভাগ কৰিলাম কেনকাকে ভাগ কৰিলাম এটা আছে এইখিনি তো তোমালোকে বুজিছা কেনকাকে কৰলো তো এতিয়া এনকাকে লিখিব পাৰো m - 1 = 0 or m স্কয়ার minus m plus 1 equal to 0 এতিয়া ইয়াত m ৰ ভ্যালু এটা কি ওলাই গল 1 এতিয়া ইয়াৰ পৰা আমাৰ m ৰ ভ্যালু ওলাব এইটো ফৰ্মুলাত পুট কৰিবা কোনটো ফৰ্মুলাত m = root of minus m plus minus এইটো ফৰ্মুলা আছে কি আছিল m = b স্কয়ার plus minus b plus minus root over b square minus 4ac divided by 2ac এইটো ফর্মুলা পুট কৰি তোমালোকে যেতিয়া সলভ কৰিবা তেতিয়া আমাৰ ইকুৱেশনটো আহিব সলিউশনটো কি আহিব আমাৰ ইয়াত m ৰ ভ্যালু আহিব কি আহিব 1/2 plus minus I √3/2 এটো আহিব আমাৰ কি সলিউশন যেতিয়া তোমালোকে এই সলিউশনটো ইয়াত পুট কৰি ওলাব তেনলে আমাৰ এইটো সলিউশন ওলাব মই এইটো কৰি নিদিলো তোমালোকে এইটো কৰিবা তাহলে আমাৰ m ৰ ভ্যালু ইয়াত এটা আৰু দুটা ওলাল তাহলে আমাৰ এইটো জেনারেল সলিউশনটো কেনকাকে লিখিব লাগিব তোমালোকে লেখা দা জেনারেল সলিউশন ইজ কি আছিল প্ৰথমটো এইটো আছিল তাহলে আমাৰ রিয়েল আছে যেহেতু রিয়েলটো লিখিব লাগিব c1 e to the power কি হ'ব mx তাৰ মানে c1 e to the power 1x প্লাস এইটো আমাৰ কি যেহেতু এটো ইমাজিনারি নাম্বার এই ইমাজিনারি নাম্বার ফর্মুলাটো আমরা কেনকাকে লিখিব লাগে e to the power beta alpha x মানে 1/2x into ইয়াত যেহেতু c1 লিখিছো ইয়াত c1 লিখিব নোৱাৰিম c2 ৰ পৰা লিখিব লাগিব c2 cos beta x মানে কি √3/2x plus c3 sin √3/2x এনকাকে আমাক এইটো আমি কি নম্বৰ অংক 5 নম্বৰ অংকটো আমি এনকাকে কি কৰিব পাৰিম সলিউশন কৰিব পাৰিম আশা কৰিছো তোমালোকে 5 নম্বৰ অংকটো বুজি পাইছা এতিয়া আমি 6 নম্বৰ অংকটো আলোচনা কৰিম এতিয়া আমি 6 নম্বৰ অংকটো আলোচনা কৰিম 6 নম্বৰ অংকটো আলোচনা কৰাৰ আগতে অলপ পিছত কৰি আছো 6 নম্বৰটো